চিপাঝাৰ পাথৰিঘাট পঞ্চায়তত ছটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাথৰিঘাট গাঁও পঞ্চায়তত আজি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত মন্দিৰ নামঘৰ আধাৰশিলা স্থাপন কৰে। দবা শংখ ঘণ্টা আয়তীৰ উৰুলিৰ শুভ উদ্বোধন কৰা অনুষ্ঠানত বিধায়কগৰাকীক সংগ দিয়ে চিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভিগুপতি ৰয়, কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়া, বিজেপি পাথৰিঘাট গাঁও পঞ্চায়তৰ সভানেত্ৰী ডেজি চহৰীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্য মৃদুল ডেকা, অৱসৰী শিক্ষক জিতেন্দ্ৰ নাৰায়ণ বৰুৱা, সমাজসেৱী ভূপেন বৰুৱাসহ পঞ্চায়তৰ প্ৰতিনিধি আৰু বিজেপিৰ দলীয় কৰ্মকৰ্তাই। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। 2021 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ এই চিপাঝাৰ সমষ্টিত। তেতিয়া বহুত কামেই সম্পন্ন হৈছে, সেইবিলাক ক'বলৈ গ'লে মহাভাৰত হ'ব। কিন্তু আজি মই আমাৰ এই ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ নিকটৱৰ্তী এই ৰত্নাৱলী সত্ৰলৈ আহিছোঁ। আৰু ৰত্নাৱলী সত্ৰত মই যিদিনাখনেই প্ৰথম আহি সেৱা কৰিছোঁ, তেতিয়া মই কৈছোঁ যে ইয়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত মই আন্তৰিকতাৰে সহায় সহযোগ কৰি যাম। আৰু সেইকাৰণে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াতে আগতেও মই প্ৰায় 5 লাখ টকা 6 লাখ টকা এটা বৰঙণি দিছিলোঁ। আৰু লগতে আন এটা কামো আমি সম্পন্ন কৰি পেলাই আমাৰ এই যিটো আজি আমাৰ এটা আন্তঃগাঁথনি কামৰ কাৰণে 5 লাখ টকা আকৌ আমি আবণ্টন দিছোঁ। আৰু অসম দৰ্শনৰ আৰ্হিত আমাৰ অসম দৰ্শনৰ যিটো নেকি আমাৰ সুন্দৰ এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আঁচনি, সেই আঁচনি মৰ্মে মই 3 লাখ টকা এটা দিছোঁ। অৰ্থাৎ যি ধৰণে আজি সমগ্ৰ চিপাঝাৰ সমজিলাখনত যিমানবোৰ মঠ মন্দিৰ আছে প্ৰায় 800ৰো কম নহ'ব, প্ৰায় 1000 বুলি ক'লে ভুল নহ'ব, সৰু সুৰা কিছুমান আছে। গতিকে মই এই কথাটোৱে ক'বলৈ পাই ধন্য মানিছোঁ যে আজি যদি মোক প্ৰশ্ন কৰা হয় যে আপুনি এই গোটেই মঠ মন্দিৰৰ ক্ষেত্ৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যিটো নেকি মাৰ্গদৰ্শন মতে কিমানটা মঠ মন্দিৰত আপুনি পইচা দিলে, তেতিয়াহ'লে মই আপোনালোকক ক'ব পাৰোঁ যে 11টা মঠ মন্দিৰত, ঐতিহ্যপূৰ্ণ দেই, আটাইখিনি মই নাম ক'লে বহুত সময় ল'ব। গতিকে সেই মঠ মন্দিৰত মই ক'ৰবাত হয়তো 10 লাখ টকা, ক'ৰবাত হয়তো 5 লাখ টকা, ক'ৰবাত হয়তো 6 লাখ টকা পৰ্যন্ত মই দিছোঁ। আৰু তাৰ পাছতেই আপোনালোকে এই কথা জানি আৰু ভাল পাব যে আগতে অসম দৰ্শনৰ আঁচনি মতে আমাৰ 22-23 চনত বা আকৌ 23-24 চনত আৰু এতিয়া গোটেইখিনি মিলি পেলাই মই সেইদিনাখন হিচাপ কৰি চালোঁ যে আমি সম্পূৰ্ণভাৱে ক'ৰবাত আগতে যিটো নেকি 2.5 লাখ, তাৰ পাছতে আকৌ আমি 3 লাখ টকাকৈ আমি দিয়া মন্দিৰৰ সংখ্যা হ'ব 623টা না 523টা। গতিকে এই 523টা মঠ মন্দিৰত 100 টকাকৈ মই আগতে দিছিলোঁ কিছুমান ক্ষেত্ৰত আমাৰ আনটাইড ফাণ্ডত, কিন্তু এতিয়া 100 টকাকৈ নহয়, 6000 টকাকৈ বা 5000 টকাকৈ। কিন্তু এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অলপতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক 219টা মন্দিৰৰ কাৰণে 3 লাখ টকা দিবলৈ কৈছিল। আৰু সেইখিনি কাম এতিয়া আমি প্ৰায় সমাপ্তিৰ পথত। আৰু আকৌ 150টা মন্দিৰ নাম তালিকা আমি প্ৰস্তুত কৰিছোঁ। সেয়াও আজি আমি এই 15 দিনৰ ভিতৰতেই তাৰ আধাৰশিলা বা টকা অন্ততঃ যিটো নেকি 1.5 লাখ টকাকৈ আগধন আমি দিব পাৰিম। অৰ্থাৎ মই গোটেইখিনি হিচাপ নিকাচ কৰি পেলাই মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে 550ৰো অধিক আমাৰ চিপাঝাৰ সমজিলাখনৰ সকলো উপাসনাস্থলীলৈ আমি আমাৰ এই চৰকাৰৰ দিনত বা আমাৰ কাৰ্যকালত আমি এই ধৰণে দান বৰঙণিৰে আমাৰ সনাতনী সভ্যতা সংস্কৃতিৰ যিটো নেকি দৃঢ়পিনবদ্ধ কৰাৰ যিটো নেকি আমাৰ যিটো নেকি মাৰ্গদৰ্শন আমাৰ চৰকাৰৰ, সেইমতে সেই কামখিনি আমি সম্পূৰ্ণ কৰিছোঁ। চৰকাৰ বিধায়ক মহোদয়ে আজি আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি নিজকে ধন্য মানিছোঁ। তাৰোপৰি আমাৰ এই মহান ঐতিহ্যময় সত্ৰখনত আগতেও পইচা দিছিলে আৰু আজিও পুনৰ 3 লাখ টকা তেওঁ আধাৰশিলা স্থাপন কৰিলে। আৰু তাৰ বাহিৰে আমাৰ মন্দিৰৰ ৱালখনো দিয়াৰ কাৰণে আমি ৰত্নাৱলী সত্ৰৰ সমূহ ৰাইজে তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ এই আধাৰশিলা স্থাপন কৰাই নহয়, এই কামখিনি যাতে কম দিনৰ ভিতৰত হৈ যায়, তাৰ কাৰণে আমি ভগৱানকো প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁকো আমি অনুৰোধ জনাইছোঁ। মই এই অঞ্চলৰে ৰত্নাৱলী সত্ৰৰ বাসিন্দা বুলিয়েই ক'ব লাগিব। এই ৰত্নাৱলী সত্ৰখন এটা ঐতিহ্যপূৰ্ণ এখন সত্ৰ, প্ৰায় 150 বছৰ পুৰণি খটৰা সত্ৰৰ লগত এই সমসাময়িক এখন সত্ৰ। কিন্তু বিগত দিনত এই সত্ৰখনৰ কোনো আন্তঃগাঁথনিৰ উন্নয়ন একো হোৱা নাছিল। যোৱা এই 8 বছৰত প্ৰায় অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰ আৰু আমাৰ
তাৰ আগৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাত প্ৰায় 14 লাখ টকাৰ এটা অনুদান পাইছে। বৰ্তমান ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু বৰ্তমানৰ চিপাঝাৰ সমষ্টিৰ বিধায়কগৰাকী ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ আগ্ৰহত এইবাৰ আকৌ 3 লাখ টকা এটা অনুদান পাইছে। তাৰে আজি আন্তঃগাঁথনি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু ইয়াৰ লগে লগে এই সত্ৰখনে এটা নতুন দিশত গতি কৰিব, প্ৰাণ পাই উঠিব। এই চেগতে এই অঞ্চলৰ যিখন সমিতি আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বিধায়ক মহোদয় আৰু লগতে অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।